সুমন গিলে হেৰুৱালে ভাৰতৰ অধিনায়কত্ব BCCI ঘোষণা কৰিলে ভাৰতীয় টিমৰ নতুন অধিনায়কৰ নাম হয় আপোনালোকে ঠিকই শুনি আছে আৰু দুলীপ ট্ৰফি চলি আছে সকলোৱে জানে এই কথাটো আৰু দুলীপ ট্ৰফিতে এটা টিমক লিড কৰিছিল সকলোৰে প্ৰিয় খেলুৱৈ সুমন গিলে আৰু গিলে কেপ্টেইনশ্বিপ কৰি আছিল কিন্তু তেখেতক এতিয়া অধিনায়কৰ পৰা আঁতৰাই দিয়া হৈছে বুলি ক'ব লাগিব এজন নতুন অধিনায়কৰ নাম BCCI নিজে ঘোষণা কৰিছে গতিকে এই খেলুৱৈজন কোন হয় সুমন গিলক কিয় অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰাই দিলে হঠাৎ এই সবিশেষ যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে জাস্ট ভিডিঅটো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহি গৈছো আজি ভিডিঅটোৰ মূল টপিকটো লৈ বা বিষয়টো লৈ আৰু কিয় সুমন গিলক ভাৰতীয় টিমৰ অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰালে বুলি ক'লে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে যেহেতু আহিবলগীয়া টাইমত বাংলাদেশৰ লগত টেষ্ট সিৰিজ আহি আছে আৰু সুমন গিল সকলোৱে জানে ভাৰতীয় মূল জাতীয় ক্ৰিকেট দলৰ একেবাৰে মুখ্য খেলুৱৈ হয় তেখেতক বহু দিন হৈ গ'ল আসলতে ভাল খেলি আছে ভাৰতীয় টিমৰ হৈ কিন্তু টেষ্ট ক্ৰিকেটত ইমান বেছি ভাল পাৰফৰমেন্স দিব পৰা নাই যদিও তথাপিও তেখেতক টেষ্ট ক্ৰিকেট খেলিবলৈ বা ৰেড বল খেলিবলৈ কনসিডাৰ কৰিছে আৰু যাৰ ফলত বাংলাদেশৰ লগত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন টেষ্ট মেচৰ বাবে সুমন গিলক দলত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইবাবে ভাৰতীয় টিমক বা দুলীপ ট্ৰফি এতিয়া তেওঁলোকে খেলিব নোৱাৰিব আৰু যাৰ ক্ষেত্ৰত গিলক ভাৰতীয় টিমৰ অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰাই দিছে আৰু এজন নতুন লিডাৰ এজন নতুন কেপ্টেইনৰ নাম ঘোষণা কৰিছে আৰু যেতিয়া এই ভাৰতীয় টিমৰ নতুন কেপ্টেইনৰ নাম ঘোষণা কৰিলে তাৰ আগতে কিন্তু নিশ্চিতভাৱে BCCI অকমান কনফিউজ হৈছিল কাৰণ বহু কেইগৰাকী খেলুৱৈ আছিল যি নেকি কেপ্টেইন হ'ব পাৰে বা লিডাৰ হ'ব পাৰিলে হয় টিমৰ প্ৰথমতে লিষ্টত নাম আছিল ময়ংক আগৰৱালৰ তাৰ পাছতে তিলক বৰ্মা আছিল ৰেছত ইয়াৰ পাছতে ৰিয়ান পৰাগ আছিল অসম সন্তান তেখেতেও আসলতে অসম টিমক বহু বছৰ লিড কৰিছে ৰঞ্জি ট্ৰফিটো তেখেতে লিড কৰি আছে গতিকে ৰিয়ান পৰাগ তেখেতৰ ফালেও BCCI যাব পাৰিলে হয় কিন্তু বৰ্তমান সময়ত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰ যে ময়ংক আগৰৱালক ভাৰতীয় টিমৰ নতুন দায়িত্ব দিয়া হৈছে বা নতুন অধিনায়কৰ এটি গধুৰ দায়িত্ব দিয়া হৈছে বুলি ক'ব লাগিব আৰু মই কৈছো যে মই আগতেও আপোনালোকক নিউজ দিছিলো যে ৰিয়ান পৰাগ হয়তো ভাৰতীয় টিমৰ কেপ্টেইন হ'ব পাৰে লিডাৰ হ'ব পাৰে কিন্তু এটো নহল বেলেগ এজন খেলুৱৈৰ ফালে গৈছে ময়ংক আগৰৱাল এক্সপেৰিয়েন্সৰ ফালে গৈছে আৰু গৌতম গম্ভীৰ আমি জানো তেখেতে বিশেষকৈ নতুন খেলুৱৈসকলকে বেছিকৈ কেপ্টেইন বনাব যায় কিন্তু এই ক্ষেত্ৰত অকমান এক্সপেৰিয়েন্সটো বিচাৰিলে ৰিয়ান পৰাগ হওক বা তিলক বৰ্মা হওক তেওঁলোকক হয়তো এতিয়া ইমান এটি গধুৰ দায়িত্ব দিব বিচৰা নাই সেইবাবে ময়ংক আগৰৱাল এক্সপেৰিয়েন্স তেখেতে IPLত কেপ্টেইনশ্বিপ কৰিছে তাৰ লগতে নিজৰ ডমেষ্টিক টিমৰ হৈ আগৰৱালে কেপ্টেইনশ্বিপ কৰিছে গতিকে আগৰৱালৰ ফালে গুচি গ'ল আৰু সকলোৱে জানে ময়ংক আগৰৱাল এগৰাকী কিমান ভাল অপেনিং বেটাৰ হয় ভাৰতীয় টিমৰ তেখেতে বহুত টেষ্ট মেচত ভাল কৰিছিল কিন্তু হঠাৎ কিয় ইণ্ডিয়া টিমৰ পৰা নাম নাইকিয়া হৈ গ'ল সেইটো কিন্তু কোনো ক'ব নোৱাৰে আৰু ডাবল সেঞ্চুৰী মাৰিছিলে ভাৰতীয় টিমৰ হৈ টেষ্ট ক্ৰিকেটত গতিকে কিমান টপ লেভেলৰ প্লেয়াৰ আছিল সকলোৱে জানে আৰু এবাৰ ইনজুৰি হ'ল আসলতে ময়ংক আগৰৱালৰ তাৰ পাছত হঠাৎ খেলুৱৈগৰাকী নাইকিয়া হৈ গ'ল আৰু এতিয়া ইণ্ডিয়া টিমলৈ পুনৰ কামবেক তেখেতে কৰিব পৰা নাই কিন্তু ডাঙৰ খবৰ যে দুলীপ ট্ৰফিত তেখেতক ডাঙৰ গধুৰ দায়িত্ব দিয়া হৈছে লিড কৰিবলৈ বা কেপ্টেইনৰ দায়িত্ব ময়ংক আগৰৱালক দিয়া হৈছে তাৰ লগতে ৰিয়ান পৰাগটো টিমত আছে আপোনালোকক মই টিমটো অকমানকৈ দেখাই দিব বিচাৰিম ময়ংক আগৰৱাল কেপ্টেইন ৰিয়ান পৰাগ তিলক বৰ্মা দেখিছে আৰু কোন কোন খেলুৱৈ আছে তনুজ কুটিয়ান আছে শিৱম দুবে আছে ইয়াৰ লগতে চাম মালানী আহি গৈছে খুব এগৰাকী ভাল মুম্বাইৰ বলাৰ হয় অলৰাউণ্ডাৰ বুলি ক'ব লাগিব মোৰ প্ৰিয় খেলুৱৈ বুলি ক'ব লাগিব তেখেতো টিমলৈ আহি গৈছে চাম মালানী ইয়াৰ পাছতে ভাৰতীয় টিমলৈ ৰিংকু সিং আহিছে দুলীপ ট্ৰফিত আপোনালোকৰ ৰিংকু সিঙকো খেলা দেখা পাবলৈ গৈ আছে গতিকে এইটোৱে আছিল আজি ভিডিঅ'টো সকলোৱে ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'